আলহামদুলিল্লাহ আমি আজি ওয়াকফ যেটো বিল সরকারে আনিছে এই বিলটো আমি নামানো কারণ এই বিলটো মানিলে আমার মুসলমানের যেটো সম্পত্তি আছিল এই সম্পত্তির উপর সিহঁতে হাত দিছে। এই বিল আমি কেতিয়াও নামানো। এই বিল আনিলে আমার মুসলমানের যে ক্ষতি হব এই ক্ষতিটো আমি কেতিয়াও সহ্য নকৰিব নোৱাৰিম। গতিকে এই বিলৰ ওপৰত আমি আজি আমাৰ ওলামা সমাজ আহি পেলাই আমি ইয়াত একত্ৰিত হৈছো। কলিয়াবৰ জিলা জমিয়তৰ সদস্যবিলাক আছে, জিলা জমিয়তৰ যিবিলাক আলিম ওলামা আছে, আমি আহিছো। আজিৰ পৰা আমি আৰম্ভ কৰিছো প্ৰতিবাদ কৰাৰ কাৰণে। যেতিয়ালৈকে এই বিলটো বাতিল নহয় তেতিয়ালৈকে আমি এই সংগ্ৰাম চলাই যাম। সেই উদ্দেশ্যে আজি আমি ইয়াত লম্বৰীত আমি প্ৰতিবাদ কৰি আৰম্ভ কৰিছো। আজি চাওক, যিটো আমাৰ অকাপ সম্পত্তি আছিল, অকাপ সম্পত্তিৰ ওপৰত জাতিদংশী বিধায়ক যি বিধায়ক আমাৰ ওপৰত জাপি দিব বিচাৰিছে এই চৰকাৰখনে আমাৰ হাতত থকা যিখিনি সম্পত্তি, আমাৰ যিখিনি অধিকাৰ, আমাৰ সম্পত্তিৰ প্ৰতি আমাৰ যিখিনি অধিকাৰ আছিল, এই অধিকাৰ আজি খৰ্ব কৰিব বিচাৰিছে এই চৰকাৰখনে। এই চৰকাৰখনে আমাক তিলকে মাৰিব বিচাৰিছে। জাতিদংশী বিধায়ক অলপ কেইদিনমান আগত আপোনালোকে নিশ্চয় দেখিছে, উচ্ছেদ কৰিছে, মাইনৰিটি মানুহক উচ্ছেদ কৰি পেলাই মাইনৰিটি মানুহক ধ্বংসৰ পথত ঠেলি দিছে। এতিয়া আকৌ ওয়াকফ যি আমাৰ সম্পত্তি আছিলে, ওয়াকফ সম্পত্তিৰ ওপৰত তেওঁলোকৰ চকু পৰিছে। তেওঁলোকে আমাক যদি আমি এটাই কথাই কম, তেওঁলোকে যদি আমাক আমাৰ ওপৰত তিলকে মাৰিব নালাগে, আমাক তিলকে মাৰিব নালাগে, আমাৰ একেবাৰে লাইন পাতি ৰখি থাকিম, আমাক গুলিয়াই মাৰি দিলে হ'ল। কিন্তু এই বিধায়ক কেতিয়াও মানি লোৱা নহ'ব। এই বিধায়ক বাতিল হ'ব লাগিব। এই জাতিদংশী বিধায়ক কেতিয়াও আমি মানি নলওঁ। আমি আজি ওলাই আহিছো, আজিৰ পৰা আৰম্ভ কৰিছো। যেতিয়ালৈকে এই ওয়াকফ বিল বাতিল নহ'ব তেতিয়ালৈকে আমি এই কাৰ্যসূচী আমি জোৰদাৰভাৱে চলাই যাম। আপোনালোকে আজি কিহৰ উদ্যোগত আৰু ক'ত প্ৰতিবাদ কৰিছে? আমি আজি লম্বৰীত কৰিছো, শালপৰা লম্বৰীত কৰিছো। কিন্তু আজিৰ পৰা ষ্টাৰ্ট কৰিছো আমি এই আন্দোলন। যেতিয়ালৈকে এই বিল বাতিল নহ'ব তেতিয়ালৈকে আমি স্তব্ধ নহওঁ, তেতিয়ালৈকে আন্দোলন চলাই যাম। কাৰ উদ্যোগত কৰিছে প্ৰতিবাদ? আমি ওলামা সমাজ আছে, ওলামা সমাজৰ আলিম ওলামা সমাজৰ উদ্যোগত কৰিছো।